উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰৰ যি গোপাল থান আছে, গোপাল থানত তিনিদিনীয়া কাৰ্যসূচীৰে গোপাল উৎসৱৰ আয়োজন কৰা হৈছে। আৰু এই গোপাল উৎসৱৰ এটা অন্যতম আকৰ্ষণ হৈছে পকা কল। কেম্পাছত গোপাল ঠাকুৰে দেখুৱাইছে। আপুনি যিফালে চাই এনেধৰণৰ ঠুকে ঠুকে পকা কল দেখিব। আৰু কোৱা হয় যে গোপাল থানৰ গোপাল উৎসৱত যদি পকা কল আগবঢ়োৱা হয় তেনেহ'লে ভক্তৰ মনোকামনা পূৰণ হয় বুলি এক বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ আলমত প্ৰতি বছৰে যি তিনিদিনীয়া কাৰ্যসূচীৰে গোপাল উৎসৱ হয় আৰু এই গোপাল উৎসৱত ভক্তই এনেধৰণে ঠুকে ঠুকে পকা কল আগবঢ়ায়। আপুনি যিফালে চাই সেইফালে দেখিব যে ইয়াত ঠুকে ঠুকে ভক্তই পকা কল যেন পকা কলৰ এক মালা গাঁঠি থোৱা হৈছে। এই সুন্দৰ পৰিৱেশ মই দৰ্শক পোনপটীয়াভাৱে দেখুৱাইছো। এই পৰিৱেশ আচলতে উত্তৰ গুৱাহাটীৰ মধুপুৰত দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত যি গোপাল উৎসৱত প্ৰতি বছৰে এনেধৰণে ঠুকে ঠুকে পকা কল আগবঢ়ায় যেন ভক্তৰ পকা কলৰ মালা গাঁঠি থৈছে। আৰু ভক্তই নিজৰ তেওঁলোকে ল'ব পাৰিব, পকা কল ঘৰলৈ লৈ যাব পাৰিব। এনে পৰম্পৰা ইয়াত বহু দিন ধৰি চলিত হৈ আহিছে। এই দৃশ্য সুন্দৰ পৰিৱেশ মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাইছো আৰু দেখুৱাবলৈ বিচাৰিছো যে প্ৰতিজন ভক্তই এনেধৰণে পকা কল নিজে ছিঙি এনেধৰণে তেওঁলোকে খাই আছে। এক সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। বাইদেউ কল কেইটা খালে? কল এতিয়ালৈ 4টামান খালোৱে। 4টামান খালে আৰু খাবনে? আৰু খাম। আমি মই ৰাতিপুৱা ঘৰত একো খোৱা নাই, ইয়াতে প্ৰথম কল খাম বুলি প্ৰসাদ খাম বুলি আহিছো। কেইটা খালে? 4টামান খালোৱে। 4টা খালে। আপুনি কেইটা খালে? মই 5টামানে খালো। 5টামান খালে। 5টামান খালো আৰু 4-5টামান খালো। 4-5টামান খালে। আপুনি কেইটা খালে? মই খালো 3-4টা। 3-4টা। যেন পকা কলৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে আৰু ভক্তই আচলতে পকা কল থোকৰ পৰা ছিঙি আনে আৰু পকা কল তেওঁলোকে খায় আৰু প্ৰসাদৰ দৰে এই পকা কল তেওঁলোকে লৈ যায়। ইয়াতে দেখিছো যে অগণন ভক্ত, ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্ত ইয়ালৈ আহিছে। তাৰ মাজে মই কথা পাতিবলৈ যত্ন কৰিছো যে সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। ভক্তই ঠুকে ঠুকে পকা কল আগবঢ়াইছে যেন পকা কলৰ মালা গাঁঠি থোৱা হৈছে। কেনেকুৱা এই পৰম্পৰা কিমান দিনীয়া? নিশ্চয়কৈ এই পৰম্পৰা আমাৰ দেউতা প্ৰায় আমি 200-300 বছৰৰ পৰা আনুমানিক কৰিব পাৰোঁ। কোনো ধৰণৰ লিখিত নাই। পৰম্পৰা অনুসৰি এই যি ধুপৰতৰ শ্ৰী শ্ৰী গোপাল থানৰ যি উৎসৱ, এই উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু পৰম্পৰা অনুসৰি তেওঁলোকে পকা কল উৎসৰ্গা কৰে। আৰু এই যি পকা কল উৎসৰ্গা কৰে তেওঁলোকৰ যি মনৰ বাসনা, তেওঁলোকৰ বিভিন্ন ধৰণৰ অপায় অমংগল দূৰ কৰাৰ কাৰণে যি মনোকামনাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। আমি এইবাৰ এটা বিশেষভাৱে এটা কথা এই মুহূৰ্তত ক'ব বিচাৰিছো যে এজন ভক্তই 101 থোক কল আগবঢ়াইছে। এজন ভক্তই অকলে 101 থোক কল আগবঢ়াইছে। আপোনাৰ ওচৰলৈ আহিছো। এটা সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। অগণন লোক আহিছে, ভক্ত আহিছে আৰু সকলোৱে পকা কল আগবঢ়াইছে। এই পৰম্পৰা আচলতে ৰাজ্যৰ অন্য প্ৰান্তত দেখিবলৈ পোৱা নাযায়। কি ক'ব? প্ৰথমতে ভক্তপ্ৰাণ ৰাইজক গোবিন্দৰ চৰণত সেৱা জনাইছোঁ। এই পৰম্পৰা বহুদিন ধৰি আছে। আপোনালোকে জানে যে কৃষ্ণৰ বাল্যকালটো গোপাল নামেৰে জনাজাত। ইয়াত কৃষ্ণৰ বাল্যকালৰ পূজা কৰা হয় গোপাল। আৰু এই উৎসৱৰ বেলেগ প্ৰসাদৰ উপৰিও মুখ্য প্ৰসাদ হ'ল পকা কল। আৰু বিভিন্নজনে পকা কল আগবঢ়ায়, বিভিন্ন কাৰণত আগবঢ়ায়। ল'ৰা ছোৱালী, গৰু গাই, জীৱ জন্তু সকলোৰে অপায় অমংগল যাতে দূৰ হয়, ল'ৰা ছোৱালী যাতে ভাল হয়, পৰিয়ালটো ভাল থাকে, সকলোৱে আগ কৰি থয়, সেইমতেও আগবঢ়ায় আৰু এনেও আগবঢ়ায়। এইটো পৰম্পৰা ৰৈছে। প্ৰথমতে আমি দেখিছিলোঁ 1 থোক 2 থোক কলৰে ইয়াতে নাম প্ৰসংগ হয় আৰু নাম প্ৰসংগৰ অন্তত সেই কলথোক বিলাই দিয়ে। তাৰপিছত যেতিয়া কল এনেকৈ বাঢ়ি বাঢ়ি গ'ল তেতিয়া আৰু সেই পৰ্যায়ৰ পৰা এই পৰ্যায়লৈকে আহিল। এতিয়া আৰু কল আৰু কোনেও কাকো বিলাই দিব নালাগে, কল ওলমাই দিয়ে, নিজে খাব। নিশ্চিতভাৱে সুন্দৰ পৰম্পৰা। কিমান মান কলৰ থোক আছে এইবাৰ? আমাৰ ইয়াতে 4-5 বেছি হ'ব কল, বেছি হ'ব। হয়, ক'ৰ পৰা আহিছে? সেইটো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কল। বিভিন্ন প্ৰান্তৰ ভক্তসকলে দিছে ইয়াতে। হয়, গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে প্ৰায় 4,000তকৈ অধিক পকা কলৰ থোক ইয়াত আগবঢ়া হৈছে। আৰু গোপাল উৎসৱৰ যি গোপাল উৎসৱ যিহেতু 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় আৰু এই কাৰ্যসূচীত ভক্তসকলে এনে পকা কল আগবঢ়াই এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা পৰিলক্ষিত হৈছে।